নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে মাতৃ পিতৃ অথবা শাহু শহুৰৰ সৈতে স্মৰণীয় দিন অতিবাহিত কৰাৰ অৰ্থে যি বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰা হয়, এই ছুটি এজন কৰ্মচাৰীয়ে কেনেদৰে ল'ব পাৰিব, ইয়াৰ বাবে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ গুগলৰ ক্ৰম ব্ৰাউজাৰলৈ যাব লাগিব আৰু ইয়াত আপুনি চাৰ্চ কৰিব লাগিব মাতৃ পিতৃ বন্দনা। দেখিছে মাতৃ পিতৃ বন্দনা, এনে পেজটো খোল খাব, অফিচিয়েল পেজ। ইয়াত আপুনি লগ ইন কৰিব লাগিব। ইয়াত আপোনাৰ নিজৰ মোবাইল নম্বৰটো আপুনি ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছতে আপুনি ইয়াত চেণ্ড OTP ইয়াত ক্লিক কৰিব। দেখিছে OTP চেণ্ড ছাকচেছফুলি। এতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব আৰু আপুনিতো এণ্টাৰ দ্য OTP ইয়াত আপুনি আপোনাৰ তাত যি OTP আহিছে OTPটি সংখ্যাকেইটা আপুনি ইয়াত বহাই দিব। ইয়াৰ পিছত আপুনি লগ ইন উইথ OTP ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত এনেদৰে পেজ এখন খোল খাইছে, আপুনি দেখিছে। ইয়াত দেখিছে এপ্লাই ফৰ লিভ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত আপুনি পোনপ্ৰথমে দেখিছে টু হোম ইউ ৱান্ট টু স্পেণ্ড টাইম উইথ ভিজিট, ইয়াত আপুনি পেৰেণ্টছ দিব। ইয়াৰ পিছত আপুনি কেতিয়া যাব, ইয়াত আপুনি তাৰিখটো উল্লেখ কৰিব। এইটো 6 নৱেম্বৰ পৰা কিমান তাৰিখলৈ, ইয়াত সেই তাৰিখটো উল্লেখ কৰিব। ইয়াৰ পিছতে তলত দেখিছে আপুনি চিলেক্ট ষ্টেট, ইয়াত আপুনি আপোনাৰ নিজৰ ৰাজ্যখনৰ নাম ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। ইয়াত আপুনি চিলেক্ট ষ্টেটত ক্লিক কৰক আৰু ইয়াত তললৈ গৈ থাকক, স্ক্ৰল ডাউন কৰি দেখিছে আছাম। ইয়াৰ পিছত আপুনি সোঁফালে চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াত আপুনি আপোনাৰ নিজৰ জিলাখন বাছনি কৰিব। ইয়াৰ পিছতে এড্ৰেছ ডিউৰিং লিভ, আপুনি ইয়াত আপোনাৰ ছুটিৰ সময়ত আপুনি ক'ত থাকিব তাৰ এড্ৰেছটো আপুনি ইয়াত উল্লেখ কৰিব লাগিব। পোনপ্ৰথমে আপোনাৰ নিজৰ গাঁওখনৰ নাম উল্লেখ কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ ডাকঘৰ, যদি আপুনি গাঁৱত থাকে আৰু যদি আপুনি চহৰত থাকে তেতিয়াহ'লে আপুনি ইয়াত আপোনাৰ চহৰখনৰ ঠিকনাটো ইয়াত আপুনি ভৰাই দিব। এইবাৰ আমি থানা দিছোঁ PS। ইয়াৰ পিছতে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াত লিখিব পাৰে, জিলাখন ইয়াত লিখিব। ইয়াৰ পিছতে আপুনি দেখিছে ইয়াৰ সোঁফালে এটা ঘৰ আছে ভিলেজ টাউন, অপশ্যন দুটা আছে। আপুনি ভিলেজ হ'লে ভিলেজ লিখিব আৰু টাউন হ'লে আপুনি টাউন বা চহৰখনৰ নাম ইয়াত লিখি দিব। মই যিহেতু গাঁৱলৈ যাম গতিকে মই ভিলেজ দিছোঁ। আৰু ইয়াত দেখিছে পোষ্ট অফিচ, ইয়াত আপোনাৰ ডাকঘৰটোৰ নাম ইয়াত আপুনি লিখি দিব লাগিব। ইয়াৰ পিছতে আপুনি সোঁফালে দিছে পিনক'ড, ইয়াত আপুনি আপোনাৰ যি ডাক সূচাংক নম্বৰ আছে সেই নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। ইয়াৰ পিছতে আপুনি এপ্লাই লিভ, আপুনি ইয়াত এপ্লাই কৰি দিয়ক। দেখিছে ইয়'ৰ লিভ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ছাবমিটেড, ইয়'ৰ লিভ এপ্লিকেশ্যন ID ইজ, দেখিছে ধুনীয়াকৈ লিভ এপ্লাই হৈ গ'ল আৰু আমাৰ যি এপ্লিকেশ্যন ID নম্বৰটো ইয়াত শ্ব' হৈছে। আপুনি এনেদৰে আপোনাৰ যি মাতৃ পিতৃ বন্দনাৰ বাবে অসম চৰকাৰৰ যি পৰ্টেল আছে তাত আপুনি এপ্লাই কৰিব পাৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।